মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ ইংৰাজী কালাংশত লৈ আনিছোঁ দ্য লিটল অৰফেনৰ পৰৱৰ্তী অংশ। ইয়াৰ আগৰ কালাংশত পঢ়াই দিয়াখিনি নিশ্চয় ঘৰত সকলোৱে পঢ়ি চাইছা, বুজিব পাৰিছা। আজি আমি তাৰ পিছৰ অংশটোলৈ যাব বিচাৰিছোঁ। কিতাপ উলিয়াই ল'বা। Everyone inside the hall started at him with their mouths open as if they were waiting for him. ৰুমটোৰ ভিতৰত থকা সকলোৱে তালৈ এনেদৰে মুখখন মেলি চাবলৈ ধৰিলে যেন তেওঁলোক তাৰ কাৰণে অপেক্ষা কৰিহে আছিল। A lady of his mother's age approached him and put something in his hand. তাৰ মাকৰ বয়সৰ এগৰাকী মহিলা তেওঁৰ ওচৰলৈ আগবাঢ়ি আহিল আৰু হাতত কিবা এটা দিলে। He looked at it with a mouth full of water. সি বস্তুটোলৈ চালে, তাৰ মুখত তেতিয়া পানী আছিল, অৰ্থাৎ তাৰ লোভ লাগি আছিল। Alas, হাই, it was not a piece of cake. এইটো এটুকুৰা কেক নাছিল, nor a piece of almond বা এলমণ্ডৰ টুকুৰাও নাছিল, nor a glass of drink বা কোনো পানীয়ও নাছিল, but a coin instead. সেইবিলাকৰ পৰিৱৰ্তে এটা মুদ্ৰাহে আছিল। He was frightened. সি ভয় খালে and ran out of the hall. আৰু হলটোৰ বাহিৰলৈ দৌৰি গ'ল। The coin had fallen from his hand. হাতৰ পৰা মুদ্ৰাটো সৰি পৰিল। অৰ্থাৎ ল'ৰাটোৱে ভাবিছিল তাৰ ভিতৰত ইমানবিলাক লোভ লগা বস্তু আছে, নিশ্চয় তাক কিবা এটা খাবলৈ দিব। তাৰ পেটত বহুত ভোক আছিল, মুখত পানী আহি গৈছিল, কিন্তু সেইবিলাক খাবলৈ দিয়াৰ পৰিৱৰ্তে তাক এটা মুদ্ৰাহে তুলি দিছিল। সি সেইকাৰণে ভয়ত বাহিৰলৈ দৌৰিবলৈ ধৰিলে আৰু হাতৰ পৰা তাৰ কইনটো সৰি পৰিল। Again he was on the street. পুনৰ সি ৰাস্তালৈ গ'ল and was walking faster and faster. আৰু সি খুব বেগাই খোজকাঢ়িবলৈ ধৰিলে। The boy became very unhappy. ল'ৰাটোৰ মনটো সুখী নহ'ল। সি ভাবিলে, If my parents were rich like theirs, যদি মোৰ মা দেউতা সিহঁতৰ দৰে চহকী হ'লহেঁতেন, I might have such beautiful dresses to wear. মই পিন্ধিবলৈ এনেকুৱা ধুনীয়া ধুনীয়া ড্ৰেছ পালোহেঁতেন, and delicious food to eat. আৰু খাবলৈ এনেকুৱা সুস্বাদু খাদ্য পালোহেঁতেন। Delicious মানে সুস্বাদু, মানে খাবলৈ ভাল লগা এনেকুৱা আহাৰ মই খাবলৈ পালোহেঁতেন। He felt lonely. সি বৰ অকলশৰীয়া অনুভৱ কৰিলে and helpless আৰু অসহায় অনুভৱ কৰিলে। He said to himself. সি নিজকেই নিজে ক'লে, How happy I would be to have a little piece of something. মই যদি কিবা এটা খাবলৈ পালোহেঁতেন, মই কিমান সুখী হ'লোহেঁতেন। Unless I get something to eat, I will not go back home today. মই কিবা এটা বস্তু খাবলৈ নাপোৱাকৈ মই ঘৰলৈ ঘূৰি যাব নোৱাৰোঁ। Suddenly he felt that. হঠাতে সি অনুভৱ কৰিলে যে somebody had seized him by his shirt. কোনোবাই যেন তাৰ শ্বাৰ্টটো টানি ধৰিছে। A big rough boy stood near him. সি অনুভৱ কৰিলে যেন তাৰ ওচৰত কোনোবা এটা ওখ পাখ অলপ নিষ্ঠুৰ প্ৰকৃতিৰ ল'ৰা থিয় হৈ আছে। And gave him a blow on his head. আৰু তাৰ মূৰত যেন এটা প্ৰচণ্ড ঘোচা বা blow মানে এটা প্ৰচণ্ড ঘোচা মাৰি দিছে। The child fell down on the street. সৰু ল'ৰাটো ৰাস্তাত বাগৰি পৰিল। He was struck dumb. সি মুখেৰে একো মাতিব নোৱাৰা হৈ পৰিল। Dumb মানে বোবা হৈ পৰিল। Then he sprang up. আৰু সি জাপ মাৰি উঠিল and started running. আৰু দৌৰিবলৈ আৰম্ভ কৰিলে and at once entered a courtyard. আৰু সি অৱশেষত এখন courtyard পালেগৈ, মানে চোতাল এখনত সোমাই পৰিলে, এঘৰ মানুহৰ চোতালত সোমাই পৰিলে। He was shivering. সি কঁপিবলৈ ধৰিলে and became breathless. আৰু তাৰ উশাহ বন্ধ হৈ যোৱাৰ দৰে হ'ল। He sat near a heap of hay. heap of hay মানে শুকান ঘাঁহৰ ওচৰত সি বহি পৰিল।
closed his eyes, তাৰ চকুকেইটা মুঠ খাই গ'ল, to get relief from a severe pain in his heart, তাৰ অন্তৰত বহুত সি দুখ পালে, তাৰ পৰা ৰক্ষা পাবৰ কাৰণে, ৰিলিফ পাবৰ কাৰণে চকুকেইটা সি মুদি দিলে। He could not hear anything, সি একোৱেই শুনা পোৱা নাই, and there was complete darkness, তাৰপিছত সকলোবিলাক যেন আন্ধাৰ হৈ পৰিছিল। After some time, he felt comfortable, কিছু সময়ৰ পিছত সি আৰাম অনুভৱ কৰিলে। He felt very warm, তাৰ গৰম গৰম লাগিল, as if he was near a fire, যেন সি একুৰা জুইৰ কাষতহে বহি আছে। সেই সময়ত ডিচেম্বৰ মাহ আছিল, গতিকে বহুত ঠাণ্ডা আছিল, ঠাণ্ডাতে ল'ৰাটো কঁপি আছিল, কিন্তু এতিয়া সি অনুভৱ কৰিলে সি যেন একুৰা জুইৰ কাষতহে বহি আছে। He felt like sleeping, তাৰ টোপনি টোপনি অনুভৱ হ'ল। He forgot about his hunger, তাৰ ভোক লগাৰ কথা সি পাহৰি গ'ল। He no longer felt the need to have some food, সি তাৰ আহাৰ যে নাই সেই কথাটো অনুভৱ কৰিব নোৱাৰিলে। সি যে একো আহাৰ খোৱা নাই সেই কথাটো সি অনুভৱ কৰিব নাই পৰা এতিয়া, তাৰ ভোক নাইকিয়া হৈ গ'ল। All of a sudden, he could hear a voice, এইবিলাক হঠাতে ঘটিছিল, আৰু সি এটা ভইচ শুনিবলৈ পালে, এটা মাত শুনিবলৈ পালে, a soft voice, খুব কোমল কণ্ঠস্বৰ, saying to him, তাক ক'লে, that he must go and look at the Christmas tree, যে সি খ্ৰীষ্টমাছ ট্ৰী চাবলৈ যোৱা উচিত। The boy had his eyes closed, ল'ৰাটোৱে চকুকেইটা মুদি দিলে। He stretched out his hands and someone lifted him in his arms with soothing affection, like that of his mother's that he remembered getting when he was a baby. খুব কোমলকৈ তাৰ কান্ধত যেন কোনোবাই হাতখন দিছে আৰু তাক অতি আলাসতে তুলি ল'লে, দুবাহুৰে তুলি ল'লে, আৰ্মছ মানে বাহুৰে তাক আঁকোৱালি ল'লে, উইথ চুথিং এফেকশ্যন, খুব মৰমেৰে আঁকোৱালি ল'লে, যেন কেঁচুৱাতে তাৰ মাকে তাক তেনেধৰণে লৈছিল। এই পেৰাগ্ৰাফটোত আমি পালোঁ যে সি অতি আৰাম অনুভৱ কৰিলে, তাৰ গৰম গৰম লাগিলে, যেন সি একুৰা জুইৰ কাষতহে বহি আছে, তাৰ টোপনি টোপনি অনুভৱ হ'ল, তাৰ যে ভোক লাগিছে সি সেইটো পাহৰি গৈছিল, আৰু অলপ সময়ৰ পিছতে খুব কোমল এটা কণ্ঠস্বৰে তাক খ্ৰীষ্টমাছ ট্ৰী চাবলৈ মাতিছিলে। সি আৰামত চকুকেইটা মুদি দিছিল, কিন্তু তাক খুব আলফুলে কোনোবাই মৰমেৰে আঁকোৱালি লৈছিল, যেন তাক কেঁচুৱা কালত তাৰ মাকেহে তুলি লৈছে। The boy was surprised to see such a beautifully decorated Christmas tree. ল'ৰাটো বৰ আচৰিত হৈ পৰিলে, ইমান ধুনীয়াকৈ খ্ৰীষ্টমাছ ট্ৰীজোপা ডেকৰেশ্যন কৰা হৈছে, সজাই তোলা হৈছে। In fact, the most beautiful one that he had ever seen. সি আগতে যিবিলাক দেখিছে তাতোতকৈও ধুনীয়া। The owner of the soft voice gave him a delicious food to eat. খুব কোমল কণ্ঠস্বৰেৰে যিগৰাকীয়ে মাতিছিল তেওঁ তাক খাবলৈ খুব ধুনীয়া খাদ্য দিলে, ডেলিচিয়াছ, খুব সুস্বাদু খাদ্য দিলে। He gave the boy a beautiful and warm dress to wear. তাক পিন্ধিবৰ কাৰণে খুব ধুনীয়া এযোৰ ড্ৰেছ দিলে। He forgot, সি পাহৰি গ'ল, all the miseries of the day, দিনটোৰ গোটেই ঘটনাবিলাক সি পাহৰি পেলালে। He was very happy, তাৰ বৰ আনন্দ লাগিল। Where was he? সি ক'ত আছিল? Everything was bright and colorful, সকলোবিলাকেই বৰ উজ্জ্বল আৰু ৰঙীন হৈ পৰিছে, কালাৰফুল হৈ পৰিছে। And he saw dolls, সি কিছুমান পুতলা দেখিবলৈ পালে। All around, চাৰিওফালে সি কিছুমান ডল দেখিবলৈ পালে। He was much surprised to see the beautiful doll like little boys and girls. এই সৰু সৰু ল'ৰা ছোৱালী, পুতলাৰ দৰে সৰু সৰু ল'ৰা ছোৱালীবোৰ দেখি সি আচৰিত হৈ পৰিল। All of them hugged him heartily. সকলোৱে তাক হাগড মানে সাৱটি ধৰা,
হাৰ্টলি অন্তৰেৰে সৈতে তাক সাৱটি ধৰিলে, খুব মৰমেৰে সৈতে সাৱটি ধৰিলে, এণ্ড ষ্টাৰ্টেড প্লেয়িং টুগেডাৰ, আৰু সকলোৱে খেলিবলৈ আৰম্ভ কৰিলে। হি আস্কড দেম, সি তাহাঁতক সুধিলে, হু আৰ ইউ, তোমালোক কোন? দে অল ৰিপ্লাইড, তেওঁলোকে উত্তৰ দিলে, সকলোৱে একেলগে উত্তৰ দিলে, উই আৰ ইয়'ৰ ফ্ৰেণ্ডছ, আমি তোমাৰ বন্ধু, এণ্ড নাও উই আৰ অল এট গডছ হাউচ, এতিয়া আমি সকলো ভগৱানৰ ঘৰত আছোঁ। অন দিছ ডে দেয়াৰ ইজ অলৱেজ এ খ্ৰীষ্টমাছ ট্ৰী এট গডছ হাউচ ফৰ দ'জ চিলড্ৰেন হু হেভ নান উইথ দেম। আজিৰ এই দিনটোত সদায়ে খ্ৰীষ্টমাছ ট্ৰী থাকে ভগৱানৰ ঘৰত, যিবিলাক ল'ৰা ছোৱালীৰ কোনো মাক দেউতাক নাথাকে, যিবিলাক ল'ৰা ছোৱালীৰ কোনোৱেই নাথাকে, সেইবিলাক ল'ৰা ছোৱালীক আজিৰ দিনটোত ভগৱানৰ ঘৰত এনেকৈ খ্ৰীষ্টমাছ ট্ৰী সজোৱা হয় আৰু তেওঁলোকক তাত লৈ যোৱা হয়। নাও দ্য লিটল বয় লাৰ্ণড ডেট, এতিয়া সেই সৰু ল'ৰাটোৱে বুজি পালে যে, লাৰ্ণড ডেট, শিকিলে যে, হিজ ফ্ৰেণ্ডছ ৱেৰ চিলড্ৰেন লাইক হিমছেল্ফ, তাৰ এই বন্ধুবিলাক তেওঁৰ নিচিনাই চিলড্ৰেন, ল'ৰা ছোৱালী। বাট দে হেড অল ডাইড, কিন্তু সিহঁতি সকলো মৃত। চম হেড ডাইড অফ কোল্ড, কিছুমান ঠাণ্ডাতে মৃত্যু হৈছিল। চম ডিউৰিং দ্য ফেমিন এণ্ড আদাৰ অফ হাংগাৰ, আৰু কিছুমান ভোকতে মৃত্যু হৈছিল, খাবলৈ নাপায় ভোকত মৃত্যু হৈছিল। নাও অল দিজ চিলড্ৰেন ৱেৰ আণ্ডাৰ দ্য আমব্ৰেলা অফ গডছ ব্লেছিংছ, এতিয়া সকলো ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীবোৰ ভগৱানৰ ছত্ৰ ছায়াত আনন্দেৰে সৈতে আছে। দে ৱেৰ ভেৰি হেপ্পী, তেওঁলোক বৰ সুখী। এট দ্য টাইম বিল' অন দ্য আৰ্থ, সেই একেটা সময়তে পৃথিৱীত দ্য কৰ্পছ অফ দ্য লিটল চাইল্ড এণ্ড হিজ মাদাৰ ৱেৰ লাইং, কৰ্পছ মানে মৃত শৰীৰ, সেই ল'ৰাটোৰ মৃত শৰীৰ আৰু তাৰ মাক পৰি আছিল, তাৰমানে ইতিমধ্যে ল'ৰাটোৰ আৰু তাৰ মাকৰ মৃত্যু হৈছিল। এইটোৱেই হ'ল তোমালোকৰ দ্য লিটল অৰফেন নামৰ লেচনটোৰ অসমীয়াৰ অৰ্থ। খুবেই দুখ লগা আৰু পঢ়িবলৈও সহজ। তোমালোকে সকলোৱে ভালকৈ পঢ়িবা আৰু এই লেচনটো বুজিবলৈ চেষ্টা কৰিবা। আজি তোমালোকে এই গোটেই লেচনটো যিখিনি আমি পঢ়িলোঁ সেইখিনি ঘৰত পঢ়িবা, আৰু যদি কোনোবাখিনিত অসুবিধা পোৱা তেতিয়াহ'লে মোক সুধিবা। আজি আমি এই পিছৰ যিখিনি প্ৰশ্নোত্তৰ আছে, এইখিনি শব্দ অৰ্থ, তাৰপিছত আছে প্ৰশ্নোত্তৰখিনি আমি পিছৰ কালাংশত আলোচনা কৰিম। আজিলৈ ইমানতে পাঠৰ সামৰণি মাৰিছোঁ। নমস্কাৰ।